আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় 3.0 ইতিমধ্যে ষ্টাৰ্ট হৈছেহি আৰু ফৰ্মসমূহ সকলোকে বিতৰণ কৰি আছে। তাৰে নতুন ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব আৰু কি কি লগত ডকুমেণ্টছ দিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ তথ্য আপোনালোকক জনাম। তেন্তে চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। ফৰ্মখনৰ প্ৰথম পেজখনত এনেকুৱা থাকিব লিখা এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। আপোনালোকে ইয়াতে দেখিব পাৰিব আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। ইয়াতে ইয়েছ ন' কৰা আছে, মানে ইয়াতে কৈছে আপোনালোকে আগতেই অৰুণোদয় স্কিমটো পাইছে নেকি বা আগতেই তাৰে বেনিফিচিয়াৰী নেকি। যদি হয় তেন্তে আপোনালোকে ইয়েছটোত এটা টিক মাৰ্ক কৰি দিব লাগিব, আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে তেন্তে ন'টোত আপোনালোকে টিক মাৰ্ক কৰি দিব লাগিব। তাৰ পিছতেই ইম্পৰ্টেণ্ট বস্তুটো হৈছে আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো, কাৰণ অৰুণোদয় সিহঁতেহে পাব যিসকলৰ ৰেচন কাৰ্ডটো আছে আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ নম্বৰটো লিংক হৈ আছে। তেন্তে আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা এইটোত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো লিখি দিব। আৰু তাৰপিছতে ৰাইট ছাইডত চাব পাৰিব পেষ্ট ইয়ৰ কাৰেণ্ট কালাৰ ফটো চাইন এক্ৰছ দ্য ফটো। আপোনালোকৰ ৰিচেণ্টলি এখন কালাৰ ফটো পাছপৰ্ট ছাইজৰ উঠি আপোনালোকে ইয়াতে আঠাৰে লগাই দিব আৰু ফটোখনৰ ওপৰেৰে এটা ক্ৰছ ছিগনেচাৰ বা আপোনাৰ চাইনটো কৰি দিব। তাৰপিছতে আপোনালোকে তলত দেখিব পাৰিব ডিষ্ট্ৰিক্ট নেম, আপোনালোকৰ জিলাখনৰ নাম, নিজৰ জিলাখনৰ নাম ইয়াতে লিখি দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ LAC বা বিধানসভা সমষ্টিটো কি পৰে আপোনালোকে সেইটো আপোনালোকৰ নিজৰটো লিখি দিব। ইয়াৰ পিছতে প্ৰথম পেজখনত আপোনালোকে আকৌ দেখিব পাৰিব তলৰ ফালে এপ্লিকেণ্ট ডিটেইলছ বুলি থাকিব, মানে যোনে আবেদন কৰি আছে তেওঁৰ ইয়াতে ডিটেইলছসমূহ আমি বহাব লাগিব বা লিখিব লাগিব। যেনেকুৱা এপ্লিকেশ্যন বা এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, যোনে এপ্লিকেশ্যন কৰি আছে তেওঁৰ ফাৰ্ষ্ট নেমটো ইয়াতে কেপিটেল লেটাৰত লিখিব লাগিব। খুবেই ইম্পৰ্টেণ্ট যে স্মল লেটাৰত নিলিখি কেপিটেল লেটাৰত সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰিব লাগিব। যদি এপ্লিকেণ্টৰ মিডিল নেম আছে তেন্তে মিডিল নেমটো মিডিল নেমত লিখিব, আৰু যদি মিডিল নেম নাই তেন্তে এপ্লিকেণ্টৰ লাষ্ট নেমটো লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে তাৰ পিছতে দেখিব পাৰিব যে কেয়াৰ অফ, ৱাইফ অফ আৰু ডটাৰ অফ। এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট এটা যে কেয়াৰ অফ লিখিব নে ৱাইফ অফ লিখিব নে ডটাৰ অফ লিখিব। যদি কাৰোবাৰ পত্নীয়ে যদি এপ্লিকেশ্যন কৰি আছে তেন্তে তেওঁ ৱাইফ অফ লিখি দিব, আৰু কাৰোবাৰ যদি ডটাৰে এপ্লিকেশ্যন কৰি আছে তেন্তে ডটাৰ অফ লিখি দিব। মানে ইয়াতে আপোনালোকৰ হাজবেণ্ডৰ নাম নহ'লে আপোনালোকৰ দেউতাৰ নামটো লিখি দিব লাগিব। তাৰপিছতে আপোনালোকে মেল, ফিমেল আৰু আদাৰ্ছ কি হয় আপোনালোকে সেইটোত টিক মাৰ্ক কৰিব, আৰু লগতে DOB ডেট অফ বাৰ্থ জন্মৰ তাৰিখটো ডেট, মন্থ আৰু ইয়াৰ হিচাপত আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে তলৰ ফালে আকৌ 2 নম্বৰ দেখা পাব, তাতে আপোনালোকৰ এড্ৰেছটো, ঠিকনাৰ ডিটেইলছটো আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ বহাব লাগিব। তাতে প্ৰথম যিটো দিয়া আছে ব্লক ULB বা MAC, এইটো আপোনালোকে লিখিব। ব্লকটো আপোনালোকৰ কি হয় সেইটোৱে দিব, আৰু নেক্সটত আপোনালোকে লিখিব GP গাঁও পঞ্চায়ত বা ৱাৰ্ড যদি আছে আপোনালোকে ৱাৰ্ড কি হয় আপোনালোকে সেইটো লিখি দিব। তাৰপিছত লিখি দিয়াৰ পিছত আপোনালোকে আপোনালোকৰ ভিলেজ নেম, গাঁওখনৰ নাম কি হয় আপোনালোকে গাঁওখনৰ নামটো সম্পূৰ্ণ শুদ্ধকৈ লিখি দিব, আৰু লগতে লোকেলিটি বা লেণ্ডমাৰ্ক, মানে গাঁওখনত কিবা ফেমাছ এৰিয়া বা জানা শুনা কিবা এনেকুৱা এৰিয়া আছে যদি লিখি দিব, আৰু যদি নাই তেন্তে আপোনালোকৰ গাঁওখনৰ নাম তাত লিখি দিব পাৰে। তাৰপিছতে আপোনালোকৰ মোবাইল নম্বৰটো যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে মোবাইল নম্বৰটোৱে দিলে বেছি ভাল হ'ব। তাৰপিছতে আপোনালোকৰ পিন কোডটো কি হয় আপোনালোকে পিন কোডটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকৰ ঘৰৰ নম্বৰটো, হাউচ নম্বৰ কি হয় সেইটো লিখি দিব। লিখি দিয়াৰ পিছত তলত দেখিব পাৰিছে পুলিচ ষ্টেচন বা থানা, আপোনালোকৰ থানাখন কোন এৰিয়াত পৰে, কোনটো ঠাই পৰে আপোনালোকে সেইটো লিখি দিব। ইয়াৰ পিছতে আপোনালোকৰ 2nd নম্বৰ ফৰ্মখন আহিব আপোনালোকৰ ওচৰত, আৰু আপোনালোকে ইয়াতে 3 নম্বৰ পইণ্টত খুবেই এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে প্ৰায়ৰিটি হাউচহোল্ড প্লিজ টিক ইফ এপ্লিকেবল। এইটোত আপোনালোকে কোনটো ছেক্টৰৰ পৰা বিলং কৰে বা কোনটোত আপোনালোকে
কোনটোৰ বাবে আপোনালোকে এপ্লাই কৰিব বা কোনটোত আপোনালোকে পৰে সেইটোত আপোনালোকে এইটো টিক মাৰ্ক কৰিব লাগিব যেনেকুৱা প্ৰথমটো দিয়া আছে উইডো মানে বিধৱা যদি কোনোবা আছে S45+ দিব্যাংগন মানে কোনোবা দিব্যাংগ আছে যদি তেওঁ ডাইভৰ্সড ওমেন AAI বেনিফিচিয়াৰী আনমেৰিড ওমেন ডিজাৰ্টেড ওমেন লিভিং ইন গভৰ্নমেণ্ট ৰেজিষ্টাৰ অল্ড এজ হোম নাইবা ওমেন হুজ কম্পজিট হাউচ হোল্ড লেছ দেন 2 লাখ এনাম পাৰ এনাম আৰু ডেষ্টিটিউট ওমেন লিভিং অন এলন মানে ইয়াতে কৈছে কোনোবা যদি বিধৱা আছে 45 বছৰ 45 বছৰৰ ওপৰত বা দিব্যাংগ কোনোবা নাইবা ডাইভৰ্সড ওমেন নাইবা AAI বেনিফিচিয়াৰী হয় নহলে কোনোবা যদি বিয়া নোহোৱা ওমেন আছে ঘৰত নহলে কোনোবা যদি অল্ড এজ হোমত আছে আৰু নহলে যাৰ 2 লাখতকৈ কম ইনকাম হয় বছৰত তেওঁ নহলে কোনোবা যদি অকলহৰীয়াকৈ জীৱন নিৰ্বাহ কৰি আছে তেওঁৰ কাৰণেহে এই সমূহ যোগ্য হ'ব আপুনি কোনটো ক্যাটাগৰীৰ পৰা বিলং কৰে আপোনালোকে এইটোত ঠিকমতে টিক মাৰ্ক কৰি ল'ব এইখিনি আপোনালোকে ফিল আপ কৰাৰ পিছত 4 নম্বৰটোত আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ অফ দা এপ্লিকেণ্ট যোনে এপ্লাই কৰিব তেওঁৰ বেংক একাউণ্ট ডিটেইলছটো ইয়াতে লিখিব লাগিব যেনেকুৱা বেংক একাউণ্ট নম্বৰটো প্ৰথমতে আপোনালোকে লিখি দিব লাগিব যেটো বেংক একাউণ্টত থাকিব বেংকৰ নামটো আপোনালোকে লিখি দিব লাগিব বেংকটো কোনটো ব্ৰাঞ্চৰ হয় আপোনালোকে হেতু লিখি দিব লাগিব বেংক একাউণ্টৰ IFSC কোডটো আপোনালোকে লিখি দিব লাগিব এইখিনি সম্পূৰ্ণ তথ্য আপোনালোকৰ বেংক একাউণ্টৰ পাছবুকখনত পাই যাব তাৰ পৰা চাই আপোনালোকে লিখি দিব আৰু খুবেই ইম্পৰ্টেন্ট বেংক পাছবুক ফ্ৰন্ট পেজ এটাচ আপোনালোকে বেংক পাছবুকৰ যেটো ফ্ৰন্ট পেজ থাকিব হেতু জেৰক্স কৰি ইয়াৰ লগত এটাচ কৰি দিব লাগিব আৰু ইয়েছটোত টিক মাৰ্ক এটা কৰি দিব লাগিব তাৰ পিছত তলত আপোনালোকে 5 নম্বৰ পইণ্ট দেখা পাব কনসেন্ট এণ্ড সেলফ ডিক্লাৰেচন বুলি আপোনালোকে ইয়াতে সন্মতি দিব লাগিব আপোনালোকৰ এইটো খালি বক্সত আপোনালোকৰ যেটো আধাৰ কাৰ্ড নম্বৰ আছে এই আধাৰ কাৰ্ড নম্বৰটো ইয়াতে 12 নম্বৰ অংকটো ইয়াতে সম্পূৰ্ণ শুদ্ধকৈ লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে তলত আকৌ দেখিব পাৰিব 2 নম্বৰত লিখা থাকিব কনসেন্ট ফৰ এপিক এণ্ড ৰেশন কাৰ্ড যেহেতু আপোনালোকে ৰেশন কাৰ্ডৰে এপ্লাই কৰি আছে তেন্তে আপোনালোকৰ ভোটাৰ আই কাৰ্ডৰ যেটো নম্বৰ থাকিব যোনে এপ্লিকেন্ট যোনে এপ্লাই কৰিব তেওঁৰ ভোটাৰ আই কাৰ্ড নম্বৰটো ইয়াতে দিব লাগিব তাৰ পিছতে আপোনালোকে 6 নম্বৰ পইণ্টত দেখা পাব যে সেলফ ডিক্লাৰেচন সাইন আপোনালোকে এইটোত ইয়েস বুলি টিক কৰি দিব আৰু ৰাইট সাইডত থাম ইমপ্ৰেশন সিগনেচাৰ অফ দা এপ্লিকেন্ট বুলি লিখা আছে আপোনালোকে যদি সাইন কৰিব পাৰে তেন্তে ইয়াতে আপোনালোকৰ সাইনটো কৰি দিব ওপৰৰ পৰা আৰু যদি আপোনালোকে সাইন কৰিব নাজানে তেনেহলে আপোনালোকৰ হাতৰ ছাপটো বা আঙুলিৰ ছাপটো আপোনালোকে ইয়াতে দি দিব ইয়াৰ পিছতে 3 নম্বৰ ফৰ্মখনত আপোনালোকে ফিল আপ কৰিব লাগিব যিখন সেলফ ডিক্লাৰেচন বুলি হয় যোনে এপ্লাই কৰিলে যেটো প্ৰথমত খালি ঠাই দিছে হেতুত আপোনালোকে এপ্লিকেন্ট জনৰ নাম লিখিব লাগিব আৰু যোনে এপ্লাই কৰিছে তেওঁৰ হাজবেণ্ডৰ নহলে তেওঁৰ দেউতাকৰ নাম এটো দিব লাগিব যেটো প্ৰথম পেজতে আমি ফিল আপ কৰি আহিলো আৰু তেওঁৰ এজ এবাউট কিমান বয়স হয় বয়সটো হিসাব কৰি আপোনালোকে ইয়াতে বহাই দিব ৰিসাইডিং এট আপোনালোকৰ ইয়াতে এড্ৰেছটো সম্পূৰ্ণ যেটো প্ৰথম পেজতে লিখিছিলো এটোৰ দৰে ইয়াতো আপোনালোকে লিখি দিব আৰু তাৰ পিছতে হেভিং ৰেশন কাৰ্ড নং যেটো আপোনালোকে ৰেশন কাৰ্ডৰ নম্বৰ প্ৰথম পেজত বহাইছিলে আপোনালোকে এই পেজটোত আপোনালোকৰ ৰেশন কাৰ্ড নম্বৰটো ইয়াতে লিখি দিব তাৰ পিছত আপোনালোকে একো কৰিব নালাগে তলৰ ফালে আহিব একেবাৰে লাষ্টৰ ইয়াতে দেখিব পাৰিব বেনিফিচিয়াৰী নেম যোনে এপ্লিকেন্ট কৰিলে যোনে এপ্লাই কৰিলে তেওঁৰ নামটো আৰু কেতিয়া আপোনালোকে এইখন ফৰ্মখন ফিল আপ কৰিলে হেতু ডেটটো লিখিব আৰু ৰাইট সাইডত বেনিফিচিয়াৰী সিগনেচাৰ যদি সিগনেচাৰ কৰিব পাৰে তেন্তে সিগনেচাৰটো কৰি দিব আৰু যদি সিগনেচাৰ কৰিব নোৱাৰে তেন্তে তাত থাম ইমপ্ৰেশনটো বা আঙুলিৰ ছাপটো দি দিব আৰু তলত আপোনালোকৰ ঠাইখনৰ নামটো লিখি দিব এনেকৈ সম্পূৰ্ণ শুদ্ধকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যি ডকুমেন্টছ আধাৰ কাৰ্ড ৰেশন কাৰ্ড বেংক একাউণ্ট পাছবুক আৰু লগতে ভোটাৰ আই কাৰ্ডখনৰ লগত এই ফৰ্মখন সংলগ্ন কৰি আপোনালোকে জমা দিব ধন্যবাদ